নমস্কাৰ ছাৰ বাইদেউসকল আপোনালোকক স্বাগতম জনাইছোঁ বিশেষ কাৰণত আপোনাৰ যদি ষ্টুডেণ্টৰ পেন নাম্বাৰ যেটো পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰটো প্ৰয়োজন হয় আপোনাৰ বৰ্তমান সময়ত প্ৰয়োজন হ'ব বহুত ক্ষেত্ৰত কিছুমান ষ্টুডেণ্ট আপোনাৰ বিদ্যালয়ৰ পৰা ট্ৰান্সফাৰ লৈ অন্য এখন বিদ্যালয়ত যেতিয়া এডমিশন ল'বলৈ বিচাৰিব তেতিয়াহলে আপুনি এই ষ্টুডেণ্টজনক আপোনাৰ কি দিব লাগিব পেন নম্বৰটো আপুনি ষ্টুডেণ্টজনক দিব লাগিব আৰু ষ্টুডেণ্টজনে এটো বিচাৰিব গতিকে আপুনি ষ্টুডেণ্টজনৰ পেন নম্বৰটো কেনেকৈ পাব আৰু তাৰ কাৰণে আপুনি প্ৰথমতে আপোনাৰ ইউডাইছ প্লাছত আপুনি লগইন কৰিব লাগিব পেন নম্বৰটো আপুনি ইউডাইছ প্লাছতে পাব 6 ত আপুনি পেন নম্বৰ নাপায় 6 ত অকল ষ্টুডেণ্টৰ আইডিটোহে পাব পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰটো আপুনি ইউডাইছত পাব গতিকে আপোনাৰ যেটো ইউডাইছৰ পাছৱৰ্ড আৰু আইডি এই আইডিটো হৈছে স্কুলৰ ডাইস কোড আৰু পাছৱৰ্ড যেটো আছে আপুনি হেইটো আপুনি গুগলত যাই পেলাই লিংকটোত যাব ইউডাইছ প্লাছ এনেকৈ যে তলত আহিছে udaisplus.gov.in এইটো লিংকটো এটো মাৰি দিব সো মাৰি দিয়াৰ পিছত আপোনাৰ লগইন পেজটো খোল খাব আৰু লগইন পেজত আপুনি আপোনাৰ স্কুলৰ ডাইস কোড আৰু পাছৱৰ্ডটো আৰু ক্যাপচাটো দি পেলাই লগইন কৰিব তাৰ পিছত আপোনাৰ এইটো পেজ খোল খাব 23-24 আৰু তলত আছে 22-23 সো 22-23 ৰ ইটো যোৱা বছৰৰ ইউডাইছ আপুনি ফিল আপ কৰিছিলে যোৱা বছৰৰ ইউডাইছৰ ডাটাখিনি ইয়াতে পাব যদি আপোনাৰ তাৰ পৰা লগা হয় তাত যাব আৰু ইটো হৈছে 23-24 গতিকে আপোনাৰ এইটো এই বছৰৰ ইউডাইছ 23-24 ত আপুনি ক্লিক কৰি দিব সো ইটো এনেদৰে আহিব ইটো আপুনি সিম্পলি ক্লোজত ক্লিক কৰি দিব সো ইয়াতে আপুনি ষ্টুডেন্ট বিলাক দেখিছে 1 to 5 লৈকে আছে এনেদৰে চাব ভিউ এণ্ড মেনেজ অপচন আছে এপৰ ভিউ এণ্ড মেনেজত আপুনি ক্লিক কৰি দিব ক্লাছ হয় যেটো ক্লাছৰ লাগে আপোনাৰ ভিউ এণ্ড মেনেজত ক্লিক কৰি দিব সো ভিউ এণ্ড মেনেজত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেদৰে দেখিছে ওপৰত ক্লাছটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব পাৰিব সেকশন ক্লাছ যেটো ক্লাছৰ প্ৰয়োজন হয় ইয়াৰ পৰা আপুনি ক্লাছটো সিলেক্ট কৰিব সাপোজ ফটো প্ৰয়োজন হৈছে সেকশন আপোনাৰ অল সেকশনটো থাকিব আৰু এনেদৰে দেখিছে এজন ষ্টুডেণ্টৰ নাম আপোনালোকক মই দেখুৱাই দিছো এজন সাপোজ আফটাৰ আলি সো আফটাৰ আলি যেটো ইটো হৈছে পেন নাম্বাৰ এইটো হৈছে পেন নাম্বাৰ পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ এইটো হৈছে তেখেতৰ আফটাৰ আলি ষ্টুডেণ্টৰ পেন নাম্বাৰ গতিকে আপোনাৰ যদি অন্য এটা প্ৰসেসও আছে যি ষ্টুডেণ্ট আপোনাৰ বিচাৰি আহে তাত আপুনি কি কৰিব সাৰ্চ অপচনত গৈ পেলাই আপুনি ইয়াতে সাৰ্চ কৰিব পাৰিব সাপোজ ৰকিবুল ইছলাম এনেদৰে সাৰ্চ কৰিব যদি ষ্টুডেণ্টজন থাকে তেতিয়ালে ইয়াতে শো কৰিব সো মই মামনি বেগমটো সাৰ্চ কৰিছো মামনি সো ইয়াতে আহিছে এই ষ্টুডেণ্টজনৰ পেন নাম্বাৰটো হ'ব এইটো হ'ব আপোনাৰ কি পেন নাম্বাৰ এইটো হৈছে পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ পেন নাম্বাৰ গতিকে এনেদৰে আপুনি কি কৰিব লাগিব ষ্টুডেণ্টজনৰ পেন নাম্বাৰটো আপুনি ষ্টুডেণ্টজনক বিচাৰি উলিয়াই দিব লাগিব